ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত পাৰ্চেণ্টেজৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ। এই ভিডিওটোত বেচিকৰ পৰা আৰম্ভ কৰি কম্পিটিটিভ এক্সামসমূহত যেনে ধৰণৰ প্ৰশ্ন আহি থাকে তেনে ধৰণৰ প্ৰশ্নসমূহৰ আলোচনা কৰিম। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, 412% কিমান? 412% কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 400 লিখিম, পূৰণ চিন দিম, 12% দিয়া আছে, 100/12 লিখিম। 12% দিয়া আছে তাৰ কাৰণে 100/12। যদি 20% দিয়া থাকে 100/20 হ'ব আৰু যদি 30% দিয়া থাকিলে 100/30 লিখিব লাগিব। এতিয়া কটাকটি কৰিম, 0 আৰু 0 কটাকটি যাব, 0 আৰু 0 কটাকটি যাব, 4 আৰু 12 পূৰণ কৰিম 48, উত্তৰ হ'ব 48, অপশ্যন চি। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ত আহিছিল। 200ৰ 200% মান হ'ব 200 পূৰণ 100/200। 200% দিয়া আছে তাৰ কাৰণে 100/200। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 200 আৰু 2 পূৰণ কৰিম 400, উত্তৰ হ'ব 400, অপশ্যন বি। নেক্সট কুৱেশ্যন, 6000 টকাৰ 5/1% কিমান? 6000 টকাৰ 5/1% কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 6000 পূৰণ 8 চিনৰ তলত লিখিম 100। ইয়াত শতাংশৰ মান দিয়া আছে 5/1। 1 8 চিনৰ ওপৰত হ'ব আৰু 5 8 চিনৰ তলত হ'ব। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 60ক 5 কাটিম 12, 12 আৰু 1 পূৰণ কৰিম 12, উত্তৰ হ'ব 12 টকা, অপশ্যন বি। নেক্সট কুৱেশ্যন, 500ৰ 0.2% কিমান? 500 পূৰণ 100/0.2। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 5 আৰু 0.2 পূৰণ কৰিম, 5 দুগুণ 10, দশমিক এটা সংখ্যাৰ আগত আছে, দশমিক বহিব 0ৰ আগত, 1.0 অৰ্থাৎ 1, উত্তৰ হ'ব 1, অপশ্যন এ। নেক্সট কুৱেশ্যন, 5/3ক শতাংশত প্ৰকাশ কৰা। ইয়াত সংখ্যাটো ভগ্নাংশত দিয়া আছে। ভগ্নাংশৰ পৰা শতাংশত পৰিৱৰ্তন কৰিব হ'লে ভগ্নাংশটোৰ লগত 100% পূৰণ কৰিব লাগে। 100ক 5 কাটিম 20, 3 আৰু 20 পূৰণ কৰিম 60, উত্তৰ হ'ব 60%, অপশ্যন ডি। নেক্সট কুৱেশ্যন, 45%ক ভগ্নাংশত প্ৰকাশ কৰা। 45%ক ফ্ৰেকশ্যনত প্ৰকাশ কৰিব লাগে। আগৰ অংকটো ভগ্নাংশত দিয়া আছিল, শতাংশত প্ৰকাশ কৰা হৈছে। ইয়াত শতাংশত দিয়া আছে, ভগ্নাংশত প্ৰকাশ কৰিব লাগে। যদি সংখ্যাটো শতাংশ দিয়া থাকে ভগ্নাংশত প্ৰকাশ কৰিব হ'লে তলত 100 লিখিব লাগিব, অৰ্থাৎ 45ৰ তলত 100 লিখিব লাগিব। এতিয়া কটাকটি কৰিম, 100ক 5 কাটিম 20, 45ক 5 কাটিম 9, 20/9, উত্তৰ হ'ব 20/9, অপশ্যন বি। নেক্সট কুৱেশ্যন, 4:5 অনুপাতক শতাংশত প্ৰকাশ কৰা। 4:5 দিয়া আছে, পাৰ্চেণ্টেজত প্ৰকাশ কৰিব লাগে। অনুপাত দিয়া থাকিলে অনুপাতৰ প্ৰথম সংখ্যাটো 8 চিনৰ ওপৰত লিখিব লাগে আৰু অনুপাতৰ দ্বিতীয় সংখ্যাটো 8 চিনৰ তলত লিখিব লাগে। যিহেতু শতাংশত প্ৰকাশ কৰিব লাগে তাৰ বাবে পূৰণ 100%। 100ক 5 কাটিম 20, 4 আৰু 20 পূৰণ কৰিম 80, উত্তৰ হ'ব 80%, অপশ্যন চি। নেক্সট কুৱেশ্যন, 450 টকাৰ কিমান শতাংশৰ মান 18 টকা হ'ব? 450 টকাৰ কিমান শতাংশৰ মান 18 টকা হ'ব? ইয়াত শতাংশৰ মানটো দিয়া নাই। শতাংশৰ মানটো কিমান হ'ব নিৰ্ণয় কৰিব লাগে। 450 পূৰণ 100/x। শতাংশৰ মান দিয়া নাই তাৰ বাবে x ধৰিম। যদি শতাংশৰ মান 10% দিয়া থাকিলে হয় তেতিয়া আমি 100/10 লিখিলো হয়, কিন্তু ইয়াত শতাংশৰ মান দিয়া নাই, নিৰ্ণয় কৰিব লাগে, তাৰ কাৰণে ইয়াত আমি লিখিম x। 100/x সমান 18, অৰ্থাৎ শতাংশৰ যিটো মান ওলাব সেই শতাংশৰ 450 টকাৰ মান হৈছে 18, তাৰ বাবে সমান 18 লিখিব লাগিব। 0 0 কটাকটি কৰিম, 10ক 5 কাটিম 2, 45ক 5 কাটিম 9, 9 আৰু x পূৰণ কৰিম 9x, তলত 2 সমান 18,
এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 18 তলত একো নাই তাৰ মানে 18 তলত আছে 1 9x আৰু 1 পূৰণ কৰিম 9x 2 আৰু 18 পূৰণ কৰিম 36 36ক 9ৰে কাটিম 4 ইয়াত আমি এটা কথা মন দিব লাগিব যে সমান চিনৰ বাও ফালৰ সংখ্যাৰ লগত সমান চিনৰ সোঁ ফালৰ সংখ্যা কটাকটি কৰিব পাৰি কাৰণ 9x সমান 36 x সমান 36ৰ তলত হ'ব 9 36ক 9ৰে কাটিম 4 আমি অংকটো দীঘলীয়া নকৰি ইয়াতে কটাকটি কৰি দিব পাৰোঁ 36ক 9ৰে কাটিম 4 x সমান 4 উত্তৰ হ'ব 4% অপশ্যন বি নেক্সট কুৱেশ্যন 1.5 কেজিৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান হ'ব এই কুৱেশ্যনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022ত অহা কুৱেশ্যন হয় 1.5 কেজিৰ কিমান শতাংশ 7.5 গ্ৰামৰ সমান হ'ব নিৰ্ণয় কৰিব লাগে 1 কেজিত হৈছে 1000 গ্ৰাম 1.5 কেজিত হ'ব 1500 গ্ৰাম 1500 পূৰণ 100 ভাগৰ x শতাংশৰ মান দিয়া নাই নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে x ধৰিব লাগিব সমান 7.5 শূন্য শূন্য কটাকটি কৰিম 15 আৰু x পূৰণ কৰিম 15x সমান 7.5 x সমান 7.5ৰ তলত হ'ব 15 এতিয়া দশমিক তুলিম 7.5ৰ দশমিক তুলিলে হ'ব 75 দশমিক তোলাৰ লগে লগে আচ চিনৰ তলত 10 বহিব দশমিকটো হ'ব 1 দশমিকৰ পিছত এটা সংখ্যা আছে তাৰ কাৰণে এটা শূন্য 10ক 5ৰে কাটিম 2 75ক 5ৰে কাটিম 15 15ক 15ৰে কটাকটি কৰিম x সমান 2 ভাগৰ 1 1ক 2ৰে হৰণ কৰিম 0.5 উত্তৰ হ'ব 0.5 শতাংশ অপশ্যন চি নেক্সট কুৱেশ্যন 5 ভাগৰ 1ৰ কিমান শতাংশ 5 ভাগৰ 2 5 ভাগৰ 1ৰ কিমান শতাংশৰ মান 5 ভাগৰ 2 হ'ব অৰ্থাৎ ইয়াত শতাংশৰ মান নিৰ্ণয় কৰিব লাগে 5 ভাগৰ 1 পূৰণ 100 ভাগৰ x শতাংশৰ মান নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে x ধৰিম সমান 5 ভাগৰ 2 1 আৰু x পূৰণ কৰিম x 5 আৰু 100 পূৰণ কৰিম 500 সমান 5 ভাগৰ 2 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম x আৰু 5 পূৰণ কৰিম 5x সমান 500 আৰু 2 পূৰণ কৰিম 1000 1000ক 5ৰে কাটিম 200 x সমান 200 উত্তৰ হ'ব 200% অপশ্যন ডি নেক্সট কুৱেশ্যন এটা সংখ্যাৰ 6% মান 42 হ'লে সংখ্যাটো কিমান সংখ্যা এটাৰ 6% মান হৈছে 42 অৰ্থাৎ সংখ্যাটো দিয়া নাই সংখ্যাটো নিৰ্ণয় কৰিব লাগিব সংখ্যাটো ধৰিম x পূৰণ 100 ভাগৰ 6 সমান 42 যিটো সংখ্যা ওলাব তাৰ 6%ৰ মান হৈছে 42 তাৰ কাৰণে সমান 42 x আৰু 6 পূৰণ কৰিম 6x তলত হ'ব 100 সমান 42 এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম 42ৰ তলত একো নাই তাৰ মানে 1 আছে 1 আৰু 6x পূৰণ কৰিম 6x সমান 100 আৰু 42 পূৰণ কৰিব লাগিব 100 আৰু 42 পূৰণ নকৰি 100 পূৰণ 42 লিখিম 42ক 6ৰে কাটিম 7 x সমান 100 আৰু 7 পূৰণ কৰিম 700 উত্তৰ হ'ব 700 অপশ্যন ডি নেক্সট কুৱেশ্যন কোনো এক সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গে সংখ্যাটো হৈছে এই কুৱেশ্যনটো আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2022ত অহা কুৱেশ্যন হয় কোনো এটা সংখ্যাক 12.5% হ্ৰাস কৰিলে 119 হয় হ্ৰাস কৰাৰ আগতে সংখ্যাটো কিমান আছিল নিৰ্ণয় কৰিব লাগে সংখ্যাটো ধৰিম x পূৰণ 12.5% হ্ৰাস কৰাৰ পিছত সংখ্যাটো 119 হয় তেন্তে 119 সংখ্যাটো হৈছে 87.5%ৰ মান পূৰণ 100 ভাগৰ 87.5 হ'ব সংখ্যাটোৰ 87.5%ৰ মান হৈছে 119 সমান 119 হ'ব x পূৰণ 87.5 সংখ্যাটোৰ দশমিক তুলিম 875 আচ চিনৰ তলত হ'ব 10 দশমিক হ'ব 1 দশমিকৰ পিছত এটা সংখ্যা থকাৰ কাৰণে 1ৰ পিছত এটা শূন্য হ'ব এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম
119ৰ তলত আছে 1 x আৰু 875 পূৰণ কৰিম 875x সমান 110 আৰু 119 পূৰণ কৰিব লাগিব। সংখ্যাকেইটা পূৰণ নকৰি 100 পূৰণ 10 পূৰণ 119 লিখিম। 100ক 5 কাটিম 20, 875ক 5 কাটিম 5 এগুণ 5, ইয়াত আছে 3 আৰু 7 37, 5 7 গুণ 35, ইয়াত আছে 2 আৰু 5 25, 5 5 গুণ 25, 20ক 5 কাটিম 4, 175ক 5 কাটিম 5 3 গুণ 15, ইয়াত আছে 2 আৰু 5 25, 5 5 গুণ 25, 10ক 5 কাটিম 2, 35ক 5 কাটিম 7, 119ক 7 কাটিম 17, 4 2 আৰু 17 পূৰণ কৰিম 136, উত্তৰ হ'ব 136 অপশ্যন ডি। নেক্সট কুৱেশ্যন, 12ৰ 10 শতাংশৰ 20 শতাংশ কিমান? 12ৰ 10 শতাংশৰ 20 শতাংশৰ মান কিমান হ'ব নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ 12ৰ 10 শতাংশৰ মান যিটো পোৱা যাব সেই মানটোৰ ওপৰত 20 শতাংশ নিৰ্ণয় কৰিব লাগিব। এই অংকটো দুটা পদ্ধতিত কৰিব পাৰি। প্ৰথম পদ্ধতিত কৰোঁ। প্ৰথমে 12ৰ 10 শতাংশ নিৰ্ণয় কৰিম। 1200 পূৰণ 100 ভাগৰ 10, 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম। 12ৰ 10 শতাংশ হৈছে 120। এতিয়া এই 120ৰ 20 শতাংশ নিৰ্ণয় কৰিব লাগিব। 120 পূৰণ 100 ভাগৰ 20, 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 12 আৰু 2 পূৰণ কৰিম 24। 12ৰ 10 শতাংশৰ 20 শতাংশৰ মান হৈছে 24, উত্তৰ হ'ব 24 অপশ্যন বি। এতিয়া দ্বিতীয় পদ্ধতিত কৰোঁ। 1200 পূৰণ 100 ভাগৰ 10 পূৰণ 100 ভাগৰ 20, 10 শতাংশ আৰু 20 শতাংশ দিয়া আছে, তাৰ কাৰণে 100 ভাগৰ 10 আৰু 100 ভাগৰ 20। যদি আৰু এটা শতাংশৰ মান 30 শতাংশ দিয়া থাকিলে পূৰণ 100 ভাগৰ 30 লিখিব লাগিব। অৰ্থাৎ যিমানকেইটা শতাংশৰ মান দিয়া থাকিব সেই নিৰ্দিষ্ট সংখ্যাটোৰ লগত 10 শতাংশৰ কাৰণে 100 ভাগৰ 10, 20 শতাংশৰ কাৰণে 100 ভাগৰ 20, 30 শতাংশৰ কাৰণে 100 ভাগৰ 30 আৰু 40 শতাংশৰ কাৰণে 100 ভাগৰ 40 লিখিব লাগিব। যেহেতু ইয়াত 10 শতাংশ আৰু 20 শতাংশ দুটা মান দিয়া আছে, তাৰ কাৰণে 100 ভাগৰ 10 পূৰণ 100 ভাগৰ 20 লিখিম। 0 0 কটাকটি কৰিম, 12 আৰু 2 পূৰণ কৰিম 24, উত্তৰ হ'ব 24 অপশ্যন বি। নেক্সট কুৱেশ্যন, এই কুৱেশ্যনটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022ৰ কুৱেশ্যন হয়। কোনো এক সংখ্যাৰ 20 শতাংশৰ 25 শতাংশৰ 50 শতাংশৰ মান 21। সংখ্যাটো হ'ল কোনো সংখ্যাৰ 20 শতাংশ 25 শতাংশ আৰু 50 শতাংশৰ মান হৈছে 21। সংখ্যাটো কি হ'ব নিৰ্ণয় কৰিব লাগে। সংখ্যাটো দিয়া নাই, সংখ্যাটো ধৰিব লাগিব। সংখ্যাটো ধৰিম x, x পূৰণ সংখ্যাটোৰ 20 শতাংশ 100 ভাগৰ 20 পূৰণ সংখ্যাটোৰ 25 শতাংশ 100 ভাগৰ 25 পূৰণ আৰু সংখ্যাটোৰ 50 শতাংশ 100 ভাগৰ 50 সমান সংখ্যাটোৰ 20 শতাংশ 25 শতাংশ আৰু 50 শতাংশৰ মান হৈছে 21 সমান 21 লিখিব লাগিব। 100ক 50 কাটিম 2, 100ক 25 কাটিম 4, 100ক 20 কাটিম 5, x তলত হ'ব 5 4 গুণ 20, 20 দুগুণ 40, 40 ভাগৰ x সমান 21। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰিম। x সমান 40 আৰু 21 পূৰণ কৰিম 840, উত্তৰ হ'ব 840 অপশ্যন চি। নেক্সট কুৱেশ্যন, কোনো এটা সংখ্যাক প্ৰথমে 30 শতাংশ বৃদ্ধি কৰা হ'ল, তাৰ পিছত তাক 30 শতাংশ হ্ৰাস কৰা হ'ল। সংখ্যাটোৰ বৃদ্ধি বা হ্ৰাসৰ শতাংশ হ'ল। এই কুৱেশ্যনটোও আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 2022ত অহা। কোনো এটা সংখ্যাক প্ৰথমে 30 শতাংশ বৃদ্ধি কৰা হ'ল আৰু তাৰ পিছত 30 শতাংশ হ্ৰাস কৰা হ'ল। সংখ্যাটো দিয়া নাই, সংখ্যাটো ধৰিম 100। প্ৰথমে সংখ্যাটো 30 শতাংশ বৃদ্ধি কৰা হ'ল। 30 শতাংশ বৃদ্ধি মানে 100 যোগ 30 130, 100 পূৰণ 100 ভাগৰ 130 আৰু তাৰ পিছত 30 শতাংশ হ্ৰাস কৰা হ'ল। 30 শতাংশ হ্ৰাস মানে 100 বিয়োগ 30 70 পূৰণ 100 ভাগৰ 70। 100ক 100ৰে কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 13 আৰু 7 পূৰণ কৰিম 91। সংখ্যাটো ধৰিছিলোঁ 100, 100ক 30 শতাংশ বৃদ্ধি আৰু 30 শতাংশ হ্ৰাস কৰাৰ পিছত সংখ্যাটো হৈছেগৈ 91। সংখ্যাটো ধৰা হৈছিল 100, কিন্তু এতিয়া সংখ্যাটো হৈছেগৈ 91, অৰ্থাৎ সংখ্যাটো হ্ৰাস হৈছে। সংখ্যাটোৰ হ্ৰাসৰ শতাংশ হৈছে 100 বিয়োগ 91, 9 শতাংশ।
উত্তৰ হ'ব 9% ৰাগ অপশ্যন ডি। নেক্সট কুৱেশ্যন, কোনটো সংখ্যা 250তকৈ 40% কম? 250তকৈ 40% কম সংখ্যাটো কি হ'ব নিৰ্ণয় কৰিব লাগে। 250 পূৰণ 250তকৈ 40% কম মানে সংখ্যাটো হৈছে 60%। 250 পূৰণ 100/60। 0 0 কটাকটি কৰিম, 0 0 কটাকটি কৰিম, 25 আৰু 6 পূৰণ কৰিম 150। উত্তৰ হ'ব 150 অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো এক সংখ্যাৰ 45%ৰ মান আন সংখ্যা এটাৰ 30%ৰ সমান। প্ৰথম আৰু দ্বিতীয় সংখ্যাৰ অনুপাত হৈছে এটা সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান। সংখ্যাটো ধৰিম 100। 100ৰ 45%ৰ মান হৈছে 45। আন এটা সংখ্যাৰ 30%ৰ মান হৈছে 45। যদি দ্বিতীয় সংখ্যাটো 100 ধৰা হয় তেন্তে 100 30% হ'ব 30। দ্বিতীয় সংখ্যাটোৰ 30%ৰ মান 45 হ'ব লাগিব, তেতিয়াহে সংখ্যা দুটাৰ মান সমান হ'ব। 100ৰ 30%ৰ 30 হ'লে 150ৰ 30% হ'ব 45। সংখ্যা দুটা হ'ব 100 আৰু 150। সংখ্যা দুটাৰ অনুপাত নিৰ্ণয় কৰিব লাগে। 0 0 কটাকটি কৰিম, 10ক 5 কাটিম 2, 15ক 5 কাটিম 3, 2:3। সংখ্যা দুটাৰ অনুপাত হৈছে 2:3। উত্তৰ হ'ব 2:3 অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো দুটা সংখ্যা কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20% আৰু 50% ডাঙৰ। সংখ্যা দুটাৰ অনুপাত হৈছে, তৃতীয় সংখ্যাটো ধৰিম 100। প্ৰথম সংখ্যাটো তৃতীয় সংখ্যাতকৈ 20% ডাঙৰ। তৃতীয় সংখ্যা 100 হ'লে প্ৰথম সংখ্যা 20% ডাঙৰ হ'ব 120। দ্বিতীয় সংখ্যা তৃতীয় সংখ্যাতকৈ 50% ডাঙৰ। তৃতীয় সংখ্যা 100 হ'লে দ্বিতীয় সংখ্যাটো তৃতীয় সংখ্যাতকৈ 50% ডাঙৰ। দ্বিতীয় সংখ্যাটো হ'ব 150। সংখ্যা দুটা হৈছে 120 আৰু 150। সংখ্যা দুটাৰ অনুপাত নিৰ্ণয় কৰিব লাগে। 0 0 কটাকটি কৰিম, 12ক 3ৰে কাটিম 4, 15ক 3ৰে কাটিম 5, 4:5। উত্তৰ হ'ব 4:5 অপশ্যন চি।